ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি বৰাৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মহাপ্ৰবঞ্চক সুমি বৰাৰ জামিন আবেদন ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰত জামিন লাভ কৰিছে সুমি বৰাই শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত মহাপ্ৰবঞ্চক সুমি বৰা কিছুদিন পূৰ্বে সুমি বৰাৰ স্বামী তাৰ্কিক বৰা আৰু তেওঁৰ পাতিলোৱা ভায়েক বিশাল ফুকনে জামিন লাভ কৰিছিল আৰু এইবাৰ সুমি বৰাৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সুমিৰ বিৰুদ্ধে থকা আটাইকেইটা গোচৰত যেহেতু জামিন মঞ্জুৰ কৰিছে তাৰ পিছতে 8 মাহৰো অধিক সময় কাৰাবন্দী হৈ থকা এইগৰাকী সুমি বৰা মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে আৰু তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ পিছত সুমি বৰাও অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি জানিব পৰা গৈছে আমি গুটি বিষয়টো সন্দৰ্ভত জানিবলৈ আমাৰ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে ফোনযোগে সংস্থাপন কৰিছো প্ৰস্তুতি সুমি বৰাই 8 মাহৰো অধিক সময় কাৰাবন্দী জীৱন কটোৱাৰ পিছত মুকলি আকাশৰ তললৈ আহিব বুলি জানিব পৰা গৈছে কেতিয়া মানে তেওঁ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে গুটি বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ প্ৰায় 8 মাহ কাৰাবন্দীত্বৰ জীৱন কটোৱাৰ পাছত অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ এতিয়া প্ৰশস্ত হৈছে ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি বৰাৰ আৰু আজি যেহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতৰ জামিন মঞ্জুৰ কৰিছে আৰু জামিন মঞ্জুৰ কৰাৰ পাছতে যিখিনি আচলতে প্ৰাৰম্ভিক কাৰ্যক্ৰমণিকা থাকে সেইখিনি হোৱাৰ পাছত কাইলৈ দিনটোত আচলতে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে সুমি বৰা আৰু সুমি বৰাৰ ইয়াৰ পূৰ্বে দুগৰাকী যি অন্যতম অভিযুক্ত আছিল ট্ৰেডিং কেলেংকাৰীৰ বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ ইতিমধ্যে জামিন হৈ গৈছে আৰু সুমি বৰাই আচলতে তাৰ পাছতে জামিন লাভ কৰাৰ কথা বা তেওঁ আশা কৰি আছিল যে শীঘ্ৰে জামিন তেওঁ লাভ কৰিব আৰু কিছুদিন পূৰ্বে এই গোচৰটোৰ শুনানি হৈছিল শুনানিত যিহেতু যি ৰায় আছিল সেই ৰায় ইতিমধ্যে স্থগিত ৰাখিছিল আদালতে আৰু তাৰ পাছতে আজি পুৱাৰ ভাগতে যিটো খবৰ আচলতে সুমি বৰাই লাভ কৰিছে যে সুমি বৰাৰ জামিন ইতিমধ্যে মঞ্জুৰ কৰা হৈছে বৰবৰুৱা থানাৰ যিটো 85/2024 নম্বৰ গোচৰত জামিন লাভ কৰিছে ইয়াৰ পূৰ্বে দুটাকৈ গোচৰ আছিল সেই দুটা গোচৰত ইতিমধ্যে সুমি বৰাই জামিন পাইছিল আৰু আজি যিটো অন্তিমটো গোচৰ আছিল সেই অন্তিমটো গোচৰতো সুমি বৰাই জামিন লাভ কৰিছে আৰু জামিন লাভ কৰাৰ পাছতে এতিয়া 8 মাহ কাৰাবন্দীত্বৰ জীৱন কটোৱাৰ পাছত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈ পৰিল সুমি বৰাৰ আৰু সুমি বৰাই আচলতে কিদৰে তেওঁৰ আজি আচলতে ভাতৃ আছিল পাতিলোৱা ভায়েক বিশাল ফুকনৰ সহযোগ কৰিছিল এই যি ট্ৰেডিং কেলেংকাৰী ট্ৰেডিঙৰ নামত বিভিন্ন জনৰ পৰা কেনেধৰণে তেওঁলোকে ধন কোটি কোটি টকাৰ ধন সৰকাইছে এই গোটেই কথাখিনি পোহৰলৈ আহিছিল আৰু পোহৰলৈ অহাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰথমে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছতে সুমি বৰা আৰু সমান্তৰালকৈ তেওঁৰ স্বামী তাৰ্কিক বৰাই যিটো দীৰ্ঘ সময় ধৰি পলাতক আছিল পলাতক থকাৰ অৱশেষত তেওঁলোকে আৰক্ষীৰ ওচৰত চাৰেণ্ডাৰ কৰিছিল আৰু চাৰেণ্ডাৰ কৰাৰ পাছতে সুমি বৰা আৰু সমান্তৰালকৈ তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে আচলতে পোহৰলৈ আহিছিল কিদৰে সুমি বৰাই আচলতে বিভিন্ন জনৰ পৰা ট্ৰেডিঙৰ নামক বিশাল ফুকনক ট্ৰেডিঙৰ বাবে বিভিন্নজন গ্ৰাহক বিচাৰি দিছিল এই যিখিনি বিস্ফোৰক অভিযোগ সেই অভিযোগ উত্থাপন হৈছিল আৰু সমান্তৰালকৈ কেনেধৰণে এটা বিলাসী জীৱন কটাইছিল যিটো আচলতে সকলোকে চমকিত কৰিবৰ বাবে কেনেধৰণে ডেষ্টিনেশ্যন ৱেডিঙৰ পৰা আৰম্ভ কৰি দামী দামী ব্ৰেণ্ডৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি যি এক বিলাসী জীৱন কটাইছিল সেই বিলাসী জীৱনৰ অন্তৰালত যে আচলতে কেনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিছিল এই ধৰণৰ অভিযোগবোৰ উত্থাপন হৈছিল যি কেলেংকাৰী আচলতে সমগ্ৰ ৰাজ্য কঁপাই গৈছিল আৰু সকলোকে স্তম্ভিত কৰিছিল যে ট্ৰেডিঙৰ নামত কেনেধৰণে বিশাল ফুকন সুমি বৰা আৰু তাৰ্কিক বৰাই কেনেধৰণে বিভিন্নজন লোকক আচলতে প্ৰলোভিত কৰিছিল এই প্ৰলোভনৰ অভিযোগবোৰ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছিল 8 মাহৰ বন্দীত্বৰ জীৱন কটোৱাৰ পাছত এতিয়া কিন্তু আদালতে সুমি বৰাক জামিন মঞ্জুৰ কৰিছে আৰু আজি বিয়লি ভাগলৈ যদিও কামখিনি হোৱা যায় কিন্তু আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা খুব কম গতিকে কাইলৈ দিনটো সুমি বৰাই আচলতে জেলৰ পৰা ওলাই আহিব পাৰিব বুলি আশা কৰিব পাৰি আৰু জেলৰ পৰা ওলাই অহাৰ পাছত এতিয়া গোটেই তদন্ত প্ৰক্ৰিয়া কিন্তু চলি থাকিব তেওঁলোক বৰ্তমান জামিনহে লাভ কৰিছে তেওঁলোক দুখমুক্ত কিন্তু ঘোষণা হোৱা নাই গতিকে গোটেই কেলেংকাৰীটো চিবিআই তদন্ত চলি আছে চিবিআই কেনেধৰণে চাৰ্জশ্বিট প্ৰদান কৰে কেনেধৰণৰ তেওঁলোকৰ বিৰুদ্ধে তথ্য প্ৰমাণ পাইছে গতিকে এই কথাখিনিয়েহে নিৰ্ভৰ কৰিব সুমি বিশাল আৰু তাৰ্কিক দোষী হয় নে নহয় তেওঁলোক দুখমুক্ত হয় নে দোষী হয় কিমান দিনৰ শাস্তি লাভ কৰে এই গোটেই কথাখিনি
স্পষ্ট হ'ব কিন্তু বৰ্তমান সাময়িকভাৱে কিছু সকাহ পাইছে এই তিনি অভিযুক্তই ইতিমধ্যে দুগৰাকীয়ে জামিন লাভ কৰা আজি প্ৰায় 15-20 দিন উকলি গ'ল আৰু অৱশেষত যি এগৰাকীয়ে আছিল চুমি বৰা যি কাৰাগাৰত থাকিব লগা হৈছিল কিন্তু আজি সেইগৰাকী চুমি বৰাৰো কিন্তু মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰস্তুতি গগৈ আমাক সবিশেষ জনোৱাৰ বাবে